নমস্কাৰ, গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি এয়া পচন্দ ৰ'দৰ মাজত মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু বহুদিন মই আপোনালোকৰ মাজলৈ আহিব পৰা নাই, কিন্তু আজি আহিলোঁ। আজিৰ দিনটো আমাৰ বাবে এটা বিশেষ দিন। আজি শ্ৰী শ্ৰী ভুৱনমোহন মন্দিৰৰ গৌৰৱ উজ্জ্বল সোণালী আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান, আৰু মই ভাবিলোঁ এই শুভক্ষণৰ শুভ মুহূৰ্তসমূহ আপোনালোককো অকণমান উপভোগ কৰাওঁ আৰু অনুগ্ৰহ কৰি চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই যাওঁ। আজি শুভাৰম্ভণি অনুষ্ঠানত হোৱা বিভিন্ন কাৰ্যসূচীসমূহ আপোনালোকক যি পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম। আহক এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। প্ৰথমে মই প্ৰভুৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনাইছোঁ। আপোনালোক সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। সকলোৰে সপোনবোৰ বাস্তৱত পৰিণতি হওক তাৰে আশা কৰিছোঁ। লগতে আমাৰ মন্দিৰভাগ আজি আপোনালোককো দৰ্শন কৰালোঁ আৰু আপোনালোকৰ মনৰ কামনাবোৰ পূৰ্ণ হওক তাৰে আশা কৰিলোঁ। আৰু আহক এতিয়া আমি পিছৰ কাৰ্যসূচী আপোনালোকক দেখাই যাম। ৰূপালী জয়ন্তী কাৰ্যসূচী আৰম্ভণি কাৰ্যসূচী প্ৰথম কাৰ্য শুভাৰম্ভ কৰিব লৈছোঁ। বন্তি প্ৰজ্বলনেৰে আমি ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পুনৰবাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমি এতিয়া অকণমান গছৰ তলত ৰখিছোঁ আৰু এইফালে মণি বাইদেউ নমিতাক কি ক'ব? মণি বাইদেউ, আজি আমাৰ সোণালী জয়ন্তী শুভাৰম্ভণি দিনাখন আজি আমি এই ভুৱনমোহন মন্দিৰত উপস্থিত হৈ আটাই ফটো লৈছোঁ, নাম গালোঁ, ইমানেই আৰু আমাৰ মন্দিৰৰ কাৰণে শুভকামনা থাকিল। সঁচাকৈ আজিৰ দিনটো আমাৰ কাৰণে বৰ সৌভাগ্য এটা দিন। আজিৰ এই দিনটোতে আমাৰ সোণালী আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি হৈছে আৰু আপোনালোকৰ সকলোখিনি অনুষ্ঠান দেখাই যাম। চাই থাকিব অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে। এই চেগতে আপোনালোকক এটা কথা অৱগত কৰোঁ যে এই মন্দিৰভাগ গঢ় লৈ উঠিবলৈ আজি 50 বছৰৰ আগতেই আমাৰ ককায়ে এই ভূমিডোখৰ দান কৰিছিল আৰু তেওঁ সৰু নাতি বোৱাৰী হ'বলৈ পাই মই সঁচাকৈ নিজকে সৌভাগ্য বুলি ভাবিছোঁ আৰু তেওঁ মহান কাৰ্যক মই শতকোটি প্ৰণাম জনাইছোঁ। আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতে ভূমিদান দিয়াৰ কাৰণে আজি ৰাইজে ইয়াত মন্দিৰভাগ প্ৰতিষ্ঠা কৰিব পাৰিলে আৰু যিসকল মহান ব্যক্তিয়ে এই মন্দিৰভাগ প্ৰতিষ্ঠা কালৰ পৰা মন্দিৰ ভূমিদাতাৰ অযোগ্য সন্তান আমাৰ ককাইদেউ আনন্দ ৰাম বৰা একেহে পিতৃ আৰু তাৰপিছত ক্ৰমে ইয়াত উপস্থিত থকা সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰি থাকিব। মই আনন্দ ককাইদেউক মনলৈ যি আহিছে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মই ঠাণ্ডালৈ আহিবলৈ অনুৰোধ। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আদি অনুষ্ঠানসমূহৰ অন্ত পৰাৰ লগে লগে আমাৰ মন্দিৰৰ নাম প্ৰসংগ হয় আৰু ইয়াৰ পাছতে আমাৰ গোপিনীসকলে আইনাম লয়। আহক আমি এতিয়া নামৰ মাজলৈ সোমাই যাওঁ। নবৌ, লিলিকুই, ৰিম্পি, একদম ধুনীয়া।